Hello everyone, welcome to Lanu Ityasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 13 জীৱ আৰু আবাদী। আমি কোৱেশ্চন এনসাৰবোৰ চাই আছিলোঁ। অলৰেডি কোৱেশ্চন নাম্বাৰ 11 লৈকে আপলোড কৰা হৈছে, নাচালে চাই ল'বা। আজি হ'ব কোৱেশ্চন নাম্বাৰ 12 পৰা। কোৱেশ্চন নাম্বাৰ 12 কৈছে পৰিৱেশৰ বিভিন্ন অজৈব কাৰকসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। আমাৰ পৰিৱেশত বহুত অজৈব কাৰক আছে। সেই কাৰকসমূহৰ সৈতে পৃথিৱীত থকা জীৱসমূহে বিভিন্ন ধৰণে ক্ৰিয়া বিক্ৰিয়া কৰি জীয়াই থাকে। সেই অজৈব কাৰকসমূহৰ এখন তালিকা প্ৰস্তুত কৰিব দিছে। এনসাৰ হৈছে পৰিৱেশৰ বিভিন্ন অজৈব কাৰকসমূহৰ নাম হ'ল নাম্বাৰ 1 তাপমান, তাৰমানে উষ্ণতা। তাপমান হৈছে বাস্তৱবিদ্যাৰ সৈতে সম্পৰ্কিত আটাইতকৈ প্ৰাসংগিক প্ৰাকৃতিক কাৰক। তাপমান বা উষ্ণতা হৈছে বাস্তৱবিদ্যা, তাৰমানে আমাৰ পৰিস্থিতি তন্ত্ৰ, য'ত বিভিন্ন ধৰণৰ জীৱসমূহ থাকে, তাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ কাৰক হৈছে তাপমান। আৰু ঋতু অনুযায়ী তাপমান বেলেগ বেলেগ হোৱা দেখিবলৈ পোৱা যায়। যেনেকুৱা গ্ৰীষ্মকালত তাপমান বহুত বেছি হয়, আকৌ শীতকালি তাপমান কমি যায়। বা ঠাই অনুযায়ীও যিটো তাপমান আছে তাৰ তাৰতম্য দেখিবলৈ পোৱা যায়। যেনেকুৱা বিষুৱীয় অঞ্চলৰ পৰা মেৰু অঞ্চললৈ ক্ৰমান্বয়ে হ্ৰাস পায়। তাপমান যিমানে কি কৰা হয় বিষুৱীয় অঞ্চলৰ পৰা মেৰু অঞ্চলৰ ফালে গতি কৰা হয়, সিমানে তাপমান কমি কমি গৈ থাকে। বা সমভূমিৰ পৰা পৰ্বতৰ শিখৰলৈ তাপমান হ্ৰাস পায়। এটা সমান ভূমিৰ পৰা যিমান পৰ্বতৰ ওপৰৰ ফালে যোৱা হয়, শিখৰত যোৱা হয়, সিমানে তাপমান কম হোৱা দেখিবলৈ পোৱা যায়। গ্ৰীষ্মকালি গৰমৰ দিনত কি হয়, মেৰু অঞ্চলত বা অতি উচ্চ শিখৰত 0 ডিগ্ৰী চেলচিয়াছ বা তাতকৈ তলত, আনহাতে 50 ডিগ্ৰী চেলচিয়াছতকৈ অধিক তাপমান বিষুৱীয় মৰুভূমিত দেখিবলৈ পোৱা যায়। গ্ৰীষ্মকালত মেৰু অঞ্চল আৰু এই পৰ্বতৰ শিখৰত যিটো উষ্ণতা, সেইটো 0 ডিগ্ৰী চেণ্টিগ্ৰেড বা তাতকৈ কম হোৱা দেখিবলৈ পোৱা যায়। কিন্তু বিষুৱীয় অঞ্চলত সেই একে সময়তে উষ্ণতা 50 ডিগ্ৰী চেলচিয়াছতকৈ বেছি হোৱা দেখিবলৈ পোৱা যায়। বিষুৱীয় যিবোৰ মৰুভূমি আছে তাতে 50 ডিগ্ৰীতকৈ বেছি হয়। আৰু উষ্ণতাৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰে কেনেকুৱা ধৰণৰ ঠাইত কেনেকুৱা জীৱ বাস কৰিব। জীৱৰ যিটো বিস্তৃতি আছে সেইটো উষ্ণতাৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে। কিছুমান জীৱই বিস্তৃত পৰিসৰত তাৰতম্য সহ্য কৰিব পাৰে। এনে জীৱক তাপ সহনশীল বুলি কোৱা হয়। এনেকুৱা কিছুমান জীৱ আছে যিবোৰ জীৱে যেতিয়া তাপৰ পৰিৱৰ্তন হয় তেতিয়া বহুত পৰিৱৰ্তন ইহঁতে সহ্য কৰিব পাৰে। ইহঁতে 0 ডিগ্ৰী চেণ্টিগ্ৰেডতো থাকিব পাৰে বা 50 ডিগ্ৰীতো থাকিব পাৰে। চ' তাপৰ বহুত পৰিসৰত বহুত বেছি তাৰতম্য জীৱে সহিব পাৰে, সেইবোৰক তাপ সহনশীল জীৱ বুলি কোৱা হয়। আৰু বেছিভাগ জীৱই তাপৰ তাৰতম্য সংকীৰ্ণ পৰিসৰত সহ্য কৰিব পাৰে, সিহঁতক ষ্টেন'থাৰ্মেল বুলি কোৱা হয়। তাৰমানে বেছি সংখ্যক জীৱ এনেকুৱা আছে যিবোৰে যেতিয়া তাপৰ তাৰতম্য হয়, তাপৰ পাৰ্থক্য হয়, তেতিয়া সিহঁতে জীয়াই থাকিব নোৱাৰে। সংকীৰ্ণ মানে কম পৰিমাণৰ তাপৰ তাৰতম্যহে সহ্য কৰিব পাৰে, বহুত বেছি তাৰতম্য হ'লে সহ্য কৰিব নোৱাৰে। তেনেকুৱা জীৱক ষ্টেন'থাৰ্মেল বুলি কোৱা হয়। তাপ সহনশীলৰ উদাহৰণ হৈছে স্তন্যপায়ী প্ৰাণী, চৰাই। স্তন্যপায়ী প্ৰাণী যেনেকুৱা আমাৰ ক্ষেত্ৰত আমাৰ ঋতু অনুযায়ী উষ্ণতা পৰিৱৰ্তন হয় যদিও আমি নিজৰ বাসস্থানতে থাকিব পাৰোঁ, গতিকে আমি হৈছোঁ তাপ সহনশীল। চৰাইবোৰ তাপ সহনশীল। আৰু ষ্টেন'থাৰ্মেলৰ উদাহৰণ হৈছে উভচৰ প্ৰাণী। উভচৰ প্ৰাণী যিবোৰ আছে সেই প্ৰাণীসমূহে তাপৰ অতি কম পৰিমাণৰ পাৰ্থক্য হ'লেহে, কম পৰিসৰত পৰিৱৰ্তন হ'লেহে ইহঁতে জীয়াই থাকিব পাৰে। নাম্বাৰ 2 অজৈব কাৰক হৈছে মাটি।
বিভিন্ন মাটিৰ প্ৰকৃতি আৰু ধৰ্মৰ পাৰ্থক্য আছে। মাটি বেলেগ বেলেগ ধৰণৰ আছে, বেলেগ বেলেগ মাটিৰ প্ৰকৃতি বেলেগ বেলেগ, মাটিৰ ধৰ্ম বেলেগ বেলেগ, ইহঁতৰ পানী ধৰি ৰাখিব পৰা কেপাচিটি বেলেগ বেলেগ হয়। ই বিশেষকৈ নিৰ্ভৰ কৰে তলত দিয়া কাৰণবোৰৰ ওপৰত। তাৰমানে মাটিৰ প্ৰকৃতি আৰু ধৰ্ম নিৰ্ভৰ কৰে তলত কিছুমান কাৰক আছে, সেই কাৰকবোৰৰ ওপৰত। প্ৰথমতে হৈছে জলবায়ু। ঠাইখনৰ জলবায়ু কেনেকুৱা, যেনেকুৱা মৰুভূমিত গৰম ঠাই হয়, তেনেকুৱা ঠাইৰ যিবোৰ মাটি আছে, মাটিৰ কণাবোৰ বহুত ডাঙৰ ডাঙৰ হয়, বহুত ডাঙৰ ডাঙৰ কণা হয়, ইহঁতৰ মাজত বহুত গেপ থাকে, বালি মাটি হয়। কিন্তু যদি জলবায়ু ঠাণ্ডা হয়, পানী পৰি থকা ঠাইত হয়, তেতিয়াহ'লে মাটিৰ যিবোৰ কণা থাকে, কণাসমূহ সৰু সৰু থাকে আৰু ইহঁতৰ মাজত গেপ কম থাকে। তাৰপিছত বতৰৰ প্ৰক্ৰিয়া, বতৰ কেনেকুৱা হয়, বৰষুণ পৰা ঠাই হয়নে, ৰ'দ উঠা ঠাই হয়, তাৰ ওপৰত নিৰ্ভৰ কৰে মাটিৰ প্ৰকৃতি আৰু ধৰ্ম। মাটি ক'ৰ পৰা পৰিবাহিত হৈছে, ঠাই এখনত যে মাটি জমা হৈছে, মাটিৰ যে গেট জমা হৈছে, সেই গেটসমূহ ক'ৰ পৰা আহিছে তাৰ ওপৰতো নিৰ্ভৰ কৰে মাটিৰ প্ৰকৃতি আৰু ধৰ্ম। তাৰপিছত কেনেদৰে মাটিৰ বিকাশ ঘটিছে, মাটিবোৰ কেনেকৈ লাহে লাহে পৰিৱৰ্তিত হৈছে তাৰ ওপৰতো নিৰ্ভৰ কৰে। মাটিৰ বিভিন্ন চাৰিত্ৰিক দিশ আছে। মাটিৰ গঠন, দানাৰ আকাৰ, গোট খোৱা পদ্ধতিয়ে মাটিৰ পানী ধাৰণ আৰু অন্তঃস্ৰাৱন ক্ষমতা নিৰ্ধাৰণ কৰে। তাৰমানে মাটিৰ বহুতকেইটা চাৰিত্ৰিক দিশ আছে, মাটিৰ বহুতকেইটা বৈশিষ্ট্য আছে। মাটিৰ গঠন বেলেগ বেলেগ হ'ব পাৰে, মাটিৰ যিবোৰ দানা আছে, কণিকা আছে, সেইবোৰ বেলেগ বেলেগ হ'ব পাৰে, সিহঁতৰ আকাৰ সৰু ডাঙৰ হ'ব পাৰে। বা মাটিৰ গোট খোৱা পদ্ধতি, মাটিবোৰ যে গোট খাই একেলগে যে থাকে, সেই গোট খোৱা পদ্ধতিও বেলেগ বেলেগ হ'ব পাৰে। আৰু তাৰ ওপৰতে নিৰ্ভৰ কৰে মাটিটো পানী ধৰি ৰাখিব পৰা মাটি হয়নে নাই। এতিয়া যদি কণা ডাঙৰ ডাঙৰ হয়, যেনেকুৱা মৰুভূমিৰ মাটি, সিহঁতৰ পানী ধৰি ৰাখিব পৰা ক্ষমতা বহুত কম থাকে, কাৰণ মাটিৰ মাজত গেপ থাকে। যদি কণা সৰু সৰু হয়, তেতিয়াহ'লে ইহঁতে বেছি পানী ধৰি ৰাখিব পাৰে। এই চাৰিত্ৰিক বৈশিষ্ট্যসমূহৰ উপৰি অন্যান্য স্থিতি মাপ যেনে pH, লৱণৰ গঠন, ভৌগোলিক অৱস্থানে যিকোনো ঠাইৰ উদ্ভিদৰ বৃদ্ধি নিৰ্ধাৰণ কৰে। এতিয়া উদ্ভিদৰ বৃদ্ধিৰ কাৰণে মাটিৰ গঠন, দানাৰ আকাৰ, গোট খোৱা পদ্ধতি, এইবোৰৰ উপৰিও মাটিত pH কিমান আছে, pH মানে পটাছ, হাইড্ৰজেন, pH কিমান আছে, লৱণৰ গঠন কেনেকুৱা, মাটিত লৱণ কেনেকুৱা আছে, তাৰ ওপৰত নিৰ্ভৰ কৰি উদ্ভিদৰ বৃদ্ধি হয়। কাৰণ সকলো ঠাইতে উদ্ভিদ হ'ব নোৱাৰে ভালকৈ, বেলেগ বেলেগ ঠাইত বেলেগ ধৰণৰ উদ্ভিদ হয়, মাটি অনুযায়ী উদ্ভিদ বেলেগ বেলেগ হোৱা দেখিবলৈ পোৱা যায়। গতিকে ইয়াতে মাটিৰ বৈশিষ্ট্যৰ উপৰিও সেই ভৌগোলিক অৱস্থান য'ত গছজোপা ৰোৱা হৈছে, মাটিৰ pH আৰু লৱণৰ ওপৰতো উদ্ভিদৰ বৃদ্ধি নিৰ্ভৰ কৰে। নেক্সট অজৈৱিক কাৰক হৈছে পানী। পৃথিৱীত প্ৰথমে পানীতেই জীৱ আৱিৰ্ভাৱ হৈছিল আৰু পানী অবিহনে জীৱৰ অস্তিত্ব অসম্ভৱ। আমি এটা এক্সপেৰিমেণ্ট চাইছিলোঁ ক্ৰমবিকাশ চেপ্টাৰ 7ত, য'ত আমি দেখিবলৈ পাইছিলোঁ যে যিবোৰ আছে সেইবোৰ পানীত পোনপ্ৰথমতে আৱিষ্কাৰ হৈছিল, আৰু পানী অবিহনে জীৱ কেতিয়াও জীয়াই থাকিব নোৱাৰে। জলজ জীৱসমূহৰ বাবে পানীৰ গুণাগুণ যেনে ৰাসায়নিক গঠন, pHৰ গুৰুত্বপূৰ্ণ। যিবোৰ প্ৰাণী পানীত থাকে, পানীত থকা প্ৰাণীবোৰৰ কাৰণে পানীৰ যিটো ৰাসায়নিক গঠন, pH, এইবোৰ সদায় ঠিক ঠাক থাকিব লাগে, তেতিয়াহ'লেহে পানীত থকা জীৱবোৰ জীয়াই থাকিব পাৰে। পানীত নিমখৰ গাঢ়তা হাজাৰত কিমান অংশ তাক লৈ জোখা হয়। স্থলজত থকা প্ৰাণীৰ 5% 30 to 35%, সাগৰত 100% বা তাতকৈ অধিক অতি লৱণতাযুক্ত লেগুনৰ ক্ষেত্ৰত দেখা যায়। এইবোৰ হৈছে পানীত থকা নিমখৰ গাঢ়তা, যিটো গাঢ়তা এটা চুইটেবল প্ৰাণীৰ ক্ষেত্ৰত 5% থাকিব লাগে, য'ত প্ৰাণীসমূহ পানীত
বাস কৰিব পাৰে যদি 5% থাকে। আৰু কেনেকৈ ইয়াৰ হিচাপ লোৱা হয় সেইটো দিয়া আছে। কিছুমান জীৱই লৱণৰ অধিক তাৰতম্য সহিব নোৱাৰে, তাক ইউৰিহেলাইন বুলি কোৱা হয়। এতিয়া সাগৰৰ পানী যিবোৰ আছে, সাগৰৰ পানীৰ লৱণতা বহুত বেছি হয়, মানে সাগৰৰ পানীৰ লৱণতা বহুত বেছি হয়। গতিকে কিছুমান প্ৰাণী আছে যিবোৰ প্ৰাণী সাগৰত জীয়াই থাকিব নোৱাৰে, কাৰণ যেতিয়া লৱণৰ তাৰতম্য হয় কিছুমান প্ৰাণীয়ে সহ্য কৰিব নোৱাৰে, আৰু এনেকুৱা প্ৰাণীবোৰক ইউৰিহেলাইন বোলে। আন কিছুমান জীৱই লৱণৰ অধিক তাৰতম্য সহিব নোৱাৰে, তাক ষ্টেনহেলাইন বুলি কোৱা হয়। তাৰমানে কিছুমান জীৱ আছে যিবোৰে তাৰতম্য সহিব পাৰে, তাক ইউৰিহেলাইন, আৰু আন কিছুমান আছে যিবোৰে লৱণৰ তাৰতম্য সহিব নোৱাৰে, সেইবোৰক ষ্টেনহেলাইন বুলি কোৱা হয়। নিৰ্মূল পানীত থকা প্ৰাণীয়ে সাগৰৰ পানীত আৰু সাগৰৰ পানীত থকা প্ৰাণীয়ে নিৰ্মূল পানীত জীয়াই থাকিব নোৱাৰে। এতিয়া তুমি যদি এটা সাগৰৰ প্ৰাণী আনি পেলাই নিৰ্মূল পানী, যেনেকুৱা সাধাৰণ মেৰাইন ৱাটাৰ, সাধাৰণ যিবোৰ পানী আছে আমাৰ পুখুৰী বা নদীত আনি পেলাই যদি এৰি দিয়া, তেতিয়াহ'লে প্ৰাণীটো জীয়াই থাকিব নোৱাৰে। ঠিক তেনেদৰে সাধাৰণ পানীৰ পৰা প্ৰাণী এটা নি পেলাই যদি সাগৰৰ পানীত দিয়া হয়, তাত থকা লৱণৰ কাৰণে সেই প্ৰাণীটো সাগৰৰ পানীত জীয়াই থাকিব নোৱাৰে। গতিকে নিজৰ নিজৰ বাসস্থান অনুযায়ী জীৱবোৰ অভিযোজিত হয় আৰু তাতে সিহঁতে জীয়াই থাকিব পাৰে। নেক্সট অজৈৱিক কাৰক হৈছে পোহৰ। উদ্ভিদ সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰে খাদ্য প্ৰস্তুত কৰে। এই প্ৰক্ৰিয়াত সূৰ্যৰ পোহৰ শক্তি উৎস হিচাপে কাম কৰে। উদ্ভিদ যিবোৰ আছে, উদ্ভিদসমূহে স্বভোজী হয়, নিজৰ আহাৰ ইহঁতে নিজে প্ৰস্তুত কৰে, আহাৰৰ কাৰণে বেলেগৰ ওপৰত নিৰ্ভৰ নকৰে। আৰু আহাৰ প্ৰস্তুত কৰোঁতে ইহঁতৰ যিটো প্ৰক্ৰিয়া হয় সেইটো হৈছে সালোক সংশ্লেষণ, আৰু সালোক সংশ্লেষণ প্ৰক্ৰিয়াত পোহৰৰ প্ৰয়োজন হয়, আৰু এই পোহৰ উদ্ভিদসমূহে সূৰ্যৰ পৰা পায়। গতিকে উদ্ভিদক খাদ্য প্ৰস্তুত কৰাৰ কাৰণে পোহৰৰ প্ৰয়োজন, আৰু যেতিয়া উদ্ভিদে আহাৰ প্ৰস্তুত কৰে তেতিয়াহে প্ৰাণীয়ে সেই আহাৰ পাব পাৰে। বহুতো উদ্ভিদে আকৌ ফুল ফুলাৰ বাবে পোহৰৰ ওপৰত নিৰ্ভৰশীল। তাৰমানে কিছুমান উদ্ভিদ আছে সিহঁতৰ ফুল পোহৰতহে ফুলিব পাৰে, আন্ধাৰত ফুলিব নোৱাৰে। তেনেকুৱা ধৰণৰ উদ্ভিদে ফুল ফুলাৰ কাৰণেও পোহৰৰ ওপৰত নিৰ্ভৰ কৰে। বহুতো প্ৰাণীৰ বাবে পোহৰ প্ৰয়োজন। প্ৰাণী যিবোৰ আছে, প্ৰাণীসমূহৰ কাৰণেও পোহৰ প্ৰয়োজনীয় হয়। কিয় প্ৰয়োজনীয় হয়? সিহঁতৰ আহাৰ গ্ৰহণ, পৰিভ্ৰমণ কাৰ্যত প্ৰতিদিন অথবা ভিন ভিন ঋতুৰ পোহৰৰ তীব্ৰতা আৰু দীপ্তিকালৰ তাৰতম্যৰ ভূমিকা আছে। কাৰণ প্ৰাণীসমূহে আহাৰ গ্ৰহণ কৰিবলৈ সিহঁতক পোহৰ লাগে, আন্ধাৰত সিহঁতে ভালকৈ আহাৰ গ্ৰহণ কৰিব নোৱাৰে। যিবোৰ প্ৰাণী পৰিভ্ৰমণ কৰে, যেনেকুৱা চৰাইবোৰে যেতিয়া পৰিভ্ৰমণ কৰে, তেতিয়া পৰিভ্ৰমণ কৰাৰ কাৰণে ইহঁতক পোহৰৰ প্ৰয়োজন হয়। গতিকে কেৱল মাত্ৰ উদ্ভিদকে নহয়, প্ৰাণীসমূহকো ইহঁতৰ গুৰুত্বপূৰ্ণ কামসমূহ সম্পন্ন কৰিবলৈ পোহৰৰ প্ৰয়োজন হয়। গতিকে এইকেইটা হৈছে কাৰক, অজৈৱিক কাৰক, য'ত আমাৰ যিটো বাস্তৱবিদ্যা আছে সেইটো নিৰ্ভৰশীল। কুৱেশ্যন নম্বৰ 13, এটাকৈ উদাহৰণ দিয়া। নম্বৰ 1, এটা অন্তঃতাপগ্ৰাহী প্ৰাণী। এটা অন্তঃতাপগ্ৰাহী প্ৰাণীৰ উদাহৰণ দিব লাগে। ইয়াতে উদাহৰণসমূহ দিয়া আছে, এনেকৈ লিখিব পাৰা, বা যিকোনো এটা উদাহৰণ দি দিব পাৰা। চৰাই বা স্তন্যপায়ী। চৰাইৰ ভিতৰত যেনেকুৱা কাউৰী, ঘৰচিৰিকা, এইবোৰ হৈছে অন্তঃতাপগ্ৰাহী প্ৰাণী। আৰু স্তন্যপায়ী প্ৰাণীৰ ভিতৰত যেনেকুৱা ভালুক, গৰু, এন্দুৰ, শহাপহু, এইবোৰ অন্তঃতাপগ্ৰাহী প্ৰাণী হয়। তাৰপিছত নম্বৰ বি হৈছে এটা বহিঃতাপগ্ৰাহী প্ৰাণী। বহিঃতাপগ্ৰাহী প্ৰাণীবোৰ হৈছে উভচৰ প্ৰাণী, সৰীসৃপ প্ৰাণী, মাছ, উভচৰ প্ৰাণী যেনেকুৱা ভেকুলী, সৰীসৃপ প্ৰাণী যেনেকুৱা জেঠী, সাপ, মাছৰ ভিতৰত যিবোৰ শাৰ্ক আছে সেইবোৰ বহিঃতাপগ্ৰাহী প্ৰাণী হয়। নেক্সট কুৱেশ্যন আছে, চি, শীতলস্থ অঞ্চলৰ এটা প্ৰাণী। নিতলস্থ অঞ্চলৰ এটা প্ৰাণীৰ উদাহৰণ দিব লাগে। নিতলস্থ অঞ্চলৰ এটা প্ৰাণী হৈছে বেক্টেৰিয়া।
কুৱেশ্যন নম্বৰ 14 পৰা আমি নেক্সট ভিডিঅ'ত চাম। আজি ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' কেনেকুৱা পালা জনাবা। ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।